সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো বিচাৰো। আজি হৈছে 15 আগষ্ট। 15 আগষ্ট ৰাতিপুৱা কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈছো, আপোনালোকে শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো। প্ৰথমটো খবৰ যদি চাওঁ, AYDF দল সদায় বিজেপি বি টিম এনেদৰে মন্তব্য কৰিছে যে কৈছে AYDF দল সদায় বিজেপি হিমন্ত বিশ্ব শৰ্মাৰ বি টিম হৈ থাকিব। গৌৰৱ গগৈ ডাঙৰীয়া এইদৰে মন্তব্য কৰা দেখা গৈছে। আৰু এতিয়া যিহেতু উপ নিৰ্বাচনক লৈ নগাঁৱৰ এইখিনি বহুতখিনি কথা তেওঁ মন্তব্য কৰা দেখা গৈছে। এতিয়া প্ৰথমটো খবৰ যদি আমি চাওঁ তেনেহ'লে AYDF দল সদায় বিজেপি বি টিম বুলি তেওঁ কটাক্ষ কৰা দেখা গৈছে। এতিয়া নেক্সটটো খবৰ যদি চাওঁ, নাগালেণ্ডত চলি থকা অবৈধ কয়লা খননৰ ফলত পাহাৰৰ সৃষ্টি হৈছে বহু কৃত্ৰিম হ্ৰদৰ সৃষ্টি হৈছে বুলি অখিল গগৈ ডাঙৰীয়া মন্তব্য কৰিছে। তেওঁ এইটো কথা কৈছে যে এই যি অবৈধভাৱে শিল খনন হৈ আছে, কয়লা খনন হৈ আছে, তো এইবিলাকৰ বাবে এতিয়া যিটো মহাপ্ৰলয় হ'ল, তো এইবিলাকৰ বাবে মহাপ্ৰলয় হ'ল। আৰু এতিয়া এইবিলাক যদি বন্ধ নকৰে তেনেহ'লে আগন্তুক সময়ত কিন্তু এই যি আমাৰ লোকসকলে হাৰাশাস্তি লাভ তেওঁলোকে পালে, তেওঁৰ যিখিনি সপোন তেওঁলোকৰ সেইখিনি শেষ হ'ল। কিন্তু আগন্তুক সময়ত যে এই এনেকুৱা ধৰণৰ নহ'ব মানে নাই, এইটোক আমি কি কৰিব লাগিব, বন্ধ কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰা দেখা গৈছে। নেক্সটটো খবৰ যদি চাওঁ, এতিয়াৰ পৰা ওলা উবেৰ চালকে যাত্ৰীৰ পৰা ল'ব নোৱাৰিব অতিৰিক্ত ধন। এতিয়া গুৱাহাটীত কি হয় আপোনালোকে সেইখিনি গমে পায়। ওলা উবেৰবিলাকৰ কি হয়, তেওঁলোকে অতিৰিক্ত ধনবিলাক লয়, অতিৰিক্ত ধন লয়। আৰু ইয়াৰ ফলত যাত্ৰীসকলে বিভিন্ন সময়ত তেওঁলোকৰ ক্ষোভ প্ৰকাশ কৰে, তেওঁলোকে বিভিন্ন ধৰণৰ মন্তব্য আপোনালোকে আগবঢ়োৱা শুনিছে। তো এতিয়া এই যি অতিৰিক্ত ধন তেওঁলোকে এতিয়াৰ পৰা আৰু ল'ব নোৱাৰিব। নেক্সটটো খবৰ যদি চাওঁ, সকলো বানাক্ৰান্তক আমি সহায় কৰিম। মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে আমি সকলো বানাক্ৰান্তকে সহায় কৰিম আৰু বানাক্ৰান্তসকলক যি যেনেদৰে পাৰি সেইখিনি আমি কৰিবলৈ চেষ্টা কৰি আছোঁ। ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি বাকী যি তেওঁলোকক দিয়া ধৰি লওক 15,000 হওক, আৰু যি মৃতকৰ পৰিয়ালত তেওঁলোকক এককালীন সেইখিনি 9 লাখ টকা দিয়াৰ ক্ষেত্ৰতে হওক, তো সকলোখিনি আমি কাম কৰি আছোঁ। আৰু আগন্তুক সময়ত আমি সকলোখিনি কৰি যাবলৈ চেষ্টা কৰিম। মুঠৰ ওপৰত আমি সকলো দিশতে আমি বানাক্ৰান্ত লোকসকলক সহায় কৰিম আৰু আমি এইখিনি চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছোঁ। আৰু আগন্তুক সময়ত কিদৰে এই যি বানাক্ৰান্ত লোকসকল এনেদৰে তেওঁলোকৰ ক্ষতিগ্ৰস্ত হ'ল সেইখিনি আমি কেনেদৰে সমাধান কৰিব পাৰোঁ সেইটো আমি চিন্তা কৰিম। নেক্সটটো খবৰ যদি চাওঁ, পুৰণি পেঞ্চনৰ ক্ষেত্ৰত এতিয়া 2013 চনৰ শিক্ষাগুৰুসকলৰ কথা বহুতভাগে কৈ আছিলে। 2013 চনৰ শিক্ষাগুৰুসকলক পুৰণি পেঞ্চন দিয়া হ'বনে নহয়, কি হ'ব নহ'ব। এতিয়া 2013 চনৰ শিক্ষাগুৰুসকলৰ পুৰণি পেঞ্চনৰ ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰিছোঁ, এই যি পুৰণি পেঞ্চন 2013 চনৰ শিক্ষাগুৰুসকলৰ নহয়। আৰু এতিয়া এই বিষয়টো যিহেতু এতিয়া কেবিনেটতো পৰা আৰম্ভ কৰি বা এই যি বিষয়খিনি বিধানসভাতো উত্থাপন হৈছিলে যে কৰ্মচাৰীসকলক 2004 পৰা তেওঁলোক কৰ্মচাৰীসকলক পুৰণি পেঞ্চন দিব লাগে। এতিয়া এই ক্ষেত্ৰত এতিয়া বহুতে জানিব বিচাৰিছিলে কি হ'ব কি নহ'ব। এতিয়া পুৰণি পেঞ্চন দিয়া সেইটো নহয়, আপোনালোকে এতিয়া গম পাইছে ইতিমধ্যে। এই কথাটো আপোনালোকে সেইখিনি শুনিছে। আৰু UPS বুলি সেইখিনি ব্যৱস্থা কৰা হৈছে, UPS দিয়াৰ ক্ষেত্ৰতহে সেইখিনি আগন্তুক সময়ত হ'ব। নেক্সটটো খবৰ যদি চাওঁ, অৰুণোদয় আঁচনি নামত এতিয়া বহুতে এনেকুৱা ধৰণৰ হৈছে, আন্দোলন কৰিছে, প্ৰতিবাদ কৰিছে যে যিসকল লোকে প্ৰকৃততে পাব লাগে, যিসকল মহিলাক তেওঁলোকক সেইখিনি দিয়া হ'ব বুলি কৈছিলে, সেইসকল মহিলা এতিয়াও পোৱা নাই। আৰু এই মহিলাসকলক অতি সোনকালে দিব লাগে। এনেদৰে বিভিন্ন ঠাইত আমি যদি চাওঁ তেনেহ'লে প্ৰতিবাদ কৰা দেখা গৈছে। তো বিভিন্ন ঠাইত প্ৰতিবাদ কৰিছে। আগন্তুক সময়ত আৰু এই অৰুণোদয় আঁচনি সকলোকে দিব লাগে। আৰু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰি থৈছে যে যিসকল মহিলাই এতিয়াও অৰুণোদয় আঁচনি পোৱা নাই, আগন্তুক সময়ত তেওঁলোকক সেইখিনি অৰুণোদয় আঁচনি সেইখিনি কি হ'ব, দিয়া হ'ব বুলি তেওঁ মন্তব্য কৰা দেখা গৈছে। আৰু অতি সোনকালে দিয়া হ'ব। এতিয়া চৰকাৰী ঘৰৰ ক্ষেত্ৰত আপোনালোকে কৈ আছিলে কোনসকলে পাব নাপাব, চৰকাৰী ঘৰ এতিয়া কি হ'ব কি নহ'ব। চৰকাৰী ঘৰ দিয়াৰ ক্ষেত্ৰত এতিয়া অতি সোনকালে যিসকলে জিঅ'টেক কৰিলে, জিঅ'টেক কৰাৰ পাছত যাসকলৰ ঘৰত আকৌ সেইখিনি ভেৰিফিকেশ্যন কৰিবলৈ আহিলে, এতিয়া সেই লোকসকলে অতি সোনকালে চৰকাৰী ঘৰ পাব। আৰু এতিয়া চৰকাৰী দিয়াৰ ক্ষেত্ৰত এতিয়া অতি সোনকালে এইখিনি কাৰ্যকৰী কৰিব। অৰুণাচলী গুলিত যিসকল আহত হৈছিলে 11 জন যুৱকলৈ চৰকাৰে 2 লাখ টকা এককালীনভাৱে দিয়া হৈছে, সকলোকে 2 লাখ টকা। আৰু এই বিষয়টো মীমাংসা কৰিবৰ বাবে বিশেষকৈ তেওঁলোকে সেইখিনি জনাইছে যে ৰাজ্য দুখনৰ যি গাঁওবিলাকক লৈ যাতে সীমা বিবাদটো যাতে আগন্তুক সময়ত নহয়, আৰু এনেকুৱা ধৰণৰ যাতে ঘটনা আগন্তুক সময়ত যাতে নহয়, এইখিনি সাৱধান হ'ব লাগে। আৰু এই একেবাৰে স্থায়ীভাৱে সমাধান কৰি দিব লাগে এই সীমা বিবাদ।
নতুন চাকৰি ভাল খবৰ অতি সোনকালে বিভিন্ন বিভাগত আৰক্ষী বিভাগতে হওক গৃহ বিভাগতে হওক যিয়ে নহওক ADRE হওক বা স্বাস্থ্য বিভাগতে হওক শিক্ষা বিভাগতে হওক অতি সোনকালে নিযুক্তি দিয়া হ'ব অৰ্থাৎ বিজ্ঞাপন প্ৰকাশ পাব আৰু অতি সোনকালে এই অহা 5 বছৰতে নিযুক্তি দিয়া প্ৰক্ৰিয়াখিনি আৰম্ভ হ'ব বিদ্যালয় প্ৰাধিকৰণ আৰু গুৰুদক্ষিণাৰ বিষয়ে আপোনালোকে বহুত ভাগে জানিব বিচাৰিছিলে কি হ'ব কি নহ'ব অতি সোনকালে এইখিনি বিষয়েও কাৰ্যকৰী কৰা হ'ব ইতিমধ্যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই জনাইছে অতি সোনকালে এই গুৰুদক্ষিণা আৰু প্ৰাধিকৰণ কৰাৰ ক্ষেত্ৰতো সেইখিনি আগভাগ ল'ব নেক্সট খবৰ যদি চাওঁ বান সাহায্য 15,000 টকা বান সাহায্য 15,000 টকা সকলোৱে পোৱা নাই এই ক্ষেত্ৰত বহুতখিনি বিসংগতি হৈছে খেলিমেলি হৈছে আৰু এই ক্ষেত্ৰত ভালকৈ চৰকাৰক তদাৰক কৰিবৰ বাবে তেওঁলোকে মন্তব্য কৰিছে অখিল গগৈ ডাঙৰীয়াই এইদৰে মন্তব্য কৰা দেখা গৈছে মই কোনো কয়লা হওক শিল খনন হওক বা এই অবৈধ কামৰ লগত জড়িত নাই যদি মোৰ কিবা প্ৰমাণ আছে দিব লগা কোনোবাই যদি দিয়ে তেনেহ'লে মই বিধায়ক পদ সেইখিনি কি কৰিম মই বাতিল কৰিম মই বিধায়ক পদৰ পৰা পদত্যাগ কৰিম এইদৰে কোৱা দেখা গ'ল ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই এনেদৰে মন্তব্য কৰা দেখা গ'ল আজি স্বাধীনতা দিৱস সমগ্ৰ ভাৰতবৰ্ষতে স্বাধীনতা দিৱস সেইখিনি পালন কৰা হ'ব আজি 15 আগষ্ট ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আজিলৈ ইমানেই অন্য এটা ভিডিঅ'তে লগ পোৱাৰ কাৰণে